এই ভিডিঅ'টো আপোনাৰ বাবে এটা গুপ্ত সংকেত হয়, এটা এনেকুৱা সংকেত যিয়ে আপোনাৰ জীৱন পৰিৱৰ্তন কৰি দিব পাৰে। আপুনি ভাবিবও নোৱাৰে যে আজিৰ এই সাক্ষাতৰ পিছত ব্ৰহ্মাণ্ডই কেনেকৈ কাম কৰিছিল। আজি ইউনিভাৰ্ছে আপোনাক এই ঠাইত আমন্ত্ৰণ কৰিছে। এইটো এটা কেৱল ভিডিঅ' নহয়, এইটো হ'ল মেছেজ আপোনাৰ আৰু ব্ৰহ্মাণ্ডৰ মাজত। ইউনিভাৰ্ছে আজি আপোনাক কিবা এটা ক'বলৈ বিচাৰিছে, আৰু যদি আপুনি মনোযোগেৰে শুনে তেনেহ'লে আপুনি অনুভৱ কৰিব পাৰিব যে প্ৰতিটো শব্দ, প্ৰতিটো বাক্য আপোনাৰ বাবেই হয়। আজিৰ এই মেছেজটো সেইসকল ব্যক্তিৰ ওচৰলৈ নাযায় যিয়ে ভাগ্যৰ সৈতে জড়িত হোৱা নাই। এই মেছেজটো সেইসকল ব্যক্তিৰ ওচৰলৈ যাব যাক বাছনি কৰা হৈছে, আৰু আপুনি সেইসকল ব্যক্তিৰ ভিতৰৰে এজন হয়। সেইবাবে এই ভিডিঅ'টো শেষলৈ চাই থাকিব। আপোনাৰ বাবে এটা দিব্য সুযোগ হয়। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এই সংকেত, এই আমন্ত্ৰণ কোনো সাধাৰণ কথা নহয়। এইটো আপোনাৰ জীৱনৰ উত্তৰৰ চাবি হয়। বহুতবাৰ চাগে আপুনি নিজকে এইটো প্ৰশ্ন কৰিছে যে মোৰ জীৱনত ইমান কিয় উত্থান পতন আছে? মই কিবা এটা সঠিক ৰাস্তা পামনে? তেনেহ'লে জানি লওক, আজি ব্ৰহ্মাণ্ডই নিজে আগবাঢ়ি আহি এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সিদ্ধান্ত লৈছে। এই ভিডিঅ'টো সেই গুপ্ত শক্তিৰ চিঞৰ হয় যিয়ে এতিয়ালৈ পৰ্দাৰ পিছৰ পৰা আপোনাৰ বাবে কাম কৰি আহিছিল, যিয়ে এতিয়া আপোনাৰ সন্মুখলৈ আহি কৈ আছে এতিয়া সময় আহি গৈছে। আপুনি যি দুখ বেদনা, যি সংঘৰ্ষক, যি নিসংগতা এতিয়ালৈ সহ্য কৰি আহিছিল সেইটোৰ এতিয়া অন্ত হোৱাৰ সময় ওচৰ চাপি আহিছে। ইয়াৰ অন্ত মানে হ'ল এটা নতুনৰ আৰম্ভণি, আৰু এই আৰম্ভণিটো হ'ব তেতিয়া যেতিয়া আপুনি এই সংকেতটো বুজি পাব, যেতিয়া আপুনি এই মেছেজটো নিজৰ কৰি মানি ল'ব। এইটো কোনো তৰ্কৰ কথা নহয়, এইটো অনুভূতিৰ কথা হয়। আৰু যদি এই সময়ত আপুনি নিজৰ অন্তৰাত্মাক অনুভৱ কৰে তেতিয়া আপুনি পাব এটা গভীৰ শান্তি, যেন আপোনাৰ ভিতৰলৈ সেই শান্তি সোমাই গৈছে। এইটো সেইটোৱে সংকেত হয় যিটো সংকেতৰ বাবে আপুনি অপেক্ষা কৰি আছিল। ইউনিভাৰ্ছে আপোনাক মনত পেলাই দিব বিচাৰিছে যে আপুনি কোনো সাধাৰণ আত্মা নহয়। আপোনাৰ আত্মা বহুত শক্তিশালী হয়। আপুনি জীৱনত যিবোৰ দুখ বেদনা সহ্য কৰিলে, যিবোৰ ত্যাগ কৰিলে, যিবোৰ সহ্য কৰিলে সেইবোৰ ব্যৰ্থ হৈ যোৱা নাই। সকলোবোৰ জমা কৰি ৰাখিছিল, আৰু এতিয়া সময় হৈছে সেই সকলোবোৰ ব্ৰহ্মাণ্ডই আপোনাক অৰ্পণ কৰিব, যিবোৰ আপুনি বাস্তৱত বিচাৰে। আপুনি যি বিচাৰিব সেইটো আপুনি প্ৰাপ্তি কৰিব। আপুনি যি ভাবিব সেইটো বাস্তৱ হ'ব। কিন্তু চৰ্ত এটাই যে আপুনি এই মেছেজটো সম্পূৰ্ণৰূপে স্বীকাৰ কৰি ল'ব। প্ৰত্যেক ব্যক্তিৰে জীৱনত এটা এনেকুৱা সময় আহে যিদৰে তেওঁক কোনোবা অদৃশ্য শক্তিয়ে চিঞৰি চিঞৰি মাতি আছে, আৰু সেই শক্তিয়ে তেওঁক সেই সততাৰ ৰাস্তাৰে আগুৱাই লৈ যায়। আপোনাৰ বাবে সেই সময়টো এইটোৱে হয়। আপুনি যি মৰম ভালপোৱা পাবলৈ ৰাতি ৰাতি জাগি আছিল, যাৰ মৰমৰ অভাৱ আপুনি অনুভৱ কৰি আছিল, সেইবোৰ এতিয়া আপোনাৰ ওচৰলৈ নিজে নিজেই আহিব। যিবোৰ সপোন আপোনাৰ দুচকুত লুকাই আছিল, সেই সপোনবোৰ এতিয়া বাস্তৱ হ'বলৈ গৈ আছে। কিন্তু আপুনি ভৰসা ৰাখিব লাগিব নিজৰ ওপৰত, ব্ৰহ্মাণ্ডৰ ওপৰত, আৰু এই মেছেজটোৰ ওপৰত। হ'ব পাৰে আপুনি বহুতবাৰ চেষ্টা কৰিছিল আৰু প্ৰত্যেকবাৰে আপুনি বিফল হৈছিল, কিন্তু জানি লওক যে সেই বিফলতা আপোনাক ভাঙিবৰ বাবে নাছিল, বৰং আপোনাক প্ৰস্তুত কৰাৰ বাবে আছিল। ব্ৰহ্মাণ্ডই আপোনাক এতিয়ালৈ এইকাৰণেই ৰাখি থৈছিল যে কাৰণ ব্ৰহ্মাণ্ডই আপোনাক এটা ডাঙৰ চমৎকাৰৰ বাবে প্ৰস্তুতি কৰি আছিল, আৰু এতিয়া সময় আহি গৈছে যে আপুনি সেই চমৎকাৰক স্বাগতম জনাওক। এতিয়া যি আহিব সেইটোৱে আপোনাৰ
জীৱনটো সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি দিব। আপুনি যেতিয়া মনে মনে চকুলো টুকিছিল, ব্ৰহ্মাণ্ডই সেই সকলোবোৰ দেখা পাই আছিল। আপোনাৰ নীৰৱতা, আপোনাৰ প্ৰাৰ্থনাবোৰ, আপোনাৰ ভাঙি যোৱা আশা, আপোনাৰ আধৰুৱা ইচ্ছাবোৰ, এই সকলোবোৰৰে ব্ৰহ্মাণ্ডৰ ওচৰত সম্পূৰ্ণ হিচাপ আছে। আৰু এতিয়া সেই সঠিক সময়বোৰ আহিলে আপোনাৰ প্ৰতিটো প্ৰাৰ্থনাৰে সঠিক উত্তৰ পাব। কেতিয়াবা কেতিয়াবা কামবোৰ ঠিকমতে নহয়, ইয়াৰ অন্তৰালত এটা গভীৰ ৰহস্য থাকে। কিন্তু এতিয়া ব্ৰহ্মাণ্ডই আপোনাক সকলোবোৰ উত্তৰ দিব। আপুনি অকলশৰীয়া নহয়, আপুনি কেতিয়াও অকলশৰীয়া নাছিল। আপোনাৰ ওচৰে পাজৰে যি পৰিৱেশ আছে, এতিয়া সেই সকলোবোৰ সলনি হ'ব। আপোনাৰ এনাৰ্জি ইমানেই তীব্ৰ হ'ব যে মানুহে আপোনাৰ প্ৰতি নিজে নিজে আকৰ্ষিত হ'ব। যিবোৰ কাম আপুনি বহুত দিনৰ পৰা কৰিব পৰা নাছিল, এতিয়া সেই কামবোৰ তৎক্ষণাত হৈ যাব। যিবোৰ ভয় আছিল, যিবোৰ বাধা আছিল, সেই সকলোবোৰ এতিয়া আঁতৰি যাব। আপুনি এতিয়া সেই সঠিক সম্পৰ্কত আহি গৈছে, যিয়ে সকলোবোৰ সম্ভৱ কৰি তুলিব পাৰে। সেই শক্তি আজি আপোনাৰ লগত আছে। আপোনাৰ ভিতৰত যিবোৰ ভয় আছিল, সেইবোৰ এতিয়া সাহসলৈ সলনি হ'ব ধৰিছে। যিবোৰ ভ্ৰম আছিল, এতিয়া স্পষ্টতা হ'বলৈ ধৰিছে। আৰু যিবোৰ খালী খালী হৈ আছিল, এতিয়া পূৰ্ণতা হ'বলৈ ধৰিছে। কাৰণ ব্ৰহ্মাণ্ড আজি আপোনাৰ পক্ষত আছে। আৰু যেতিয়া ব্ৰহ্মাণ্ড আপোনাৰ পক্ষত থাকিব, তেতিয়া যিকোনো বস্তুৱে অসম্ভৱ নহয়। এই পৃথিৱী সলনি হয়, মানুহবোৰ সলনি হয়, পৰিস্থিতি সলনি হয়, কিন্তু ব্ৰহ্মাণ্ডৰ এটা নিয়ম সদায় একেই থাকে। যেতিয়া কোনোবা ব্যক্তি সাজু হয়, তেতিয়া গোটেই ব্ৰহ্মাণ্ডই তেওঁক তেওঁৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে। সেইবাবে নিজৰ পৰা নপলাব। যিটো মনে কৈ আছে সেইটো শুনক। আপুনি যিমানেই নিজৰ ওপৰত বিশ্বাস ৰাখিব, ব্ৰহ্মাণ্ডই আপোনাক সিমানেই নিজৰ যাদু দেখুৱাব। আপুনি যিবোৰ সংখ্যা বাৰে বাৰে দেখি আছে, ইয়াৰ সংকেত এইটোৱে হয় যে ব্ৰহ্মাণ্ডই আপোনাৰ সৈতে কথা পাতিব বিচাৰিছে। বাৰে বাৰে এটাই মেছেজ পঠাই আছে যে আপোনাক বাছনি কৰা হৈছে। আপোনাক এটা বিশেষ উদ্দেশ্যৰ বাবে এই পৃথিৱীলৈ পঠোৱা হৈছে। আৰু এতিয়া সময় হৈছে সেই উদ্দেশ্যটো চিনাক্ত কৰাৰ। ইউনিভাৰ্ছে কৈ আছে যে এতিয়া ৰৈ থকাৰ সময় নহয়, এতিয়া উঠাৰ সময় হৈছে। এতিয়া হাৰ মানি লোৱাৰ নহয়, ভৰসা কৰাৰ সময় আহিছে। আপুনি এতিয়ালৈ অপেক্ষা কৰি আছিল যে কোনোবাই আহি আপোনাক ক'ব আপুনি সঠিক ৰাস্তাত আছে। হয়, ব্ৰহ্মাণ্ডই আপোনাক কৈছে যে আপুনি সঠিক ৰাস্তাতে আছে। এতিয়া আপুনি আপোনাৰ ভিতৰত থকা পোহৰক চিনাক্ত কৰক। এই পোহৰে আপোনাৰ লগতে আনকো ৰাস্তা দেখুৱাব। যেতিয়া ব্ৰহ্মাণ্ড আপোনাৰ লগত থাকিব, তেতিয়া কোনো বাধাই আপোনাক ধৰি ৰাখিব নোৱাৰে। কোনো সপোনেই আধৰুৱা হৈ নাথাকে। আজিৰ পৰা প্ৰতিটো ৰাতিপুৱা এটা নতুন শক্তিৰে আৰম্ভ হ'ব আৰু প্ৰতিটো নিশা শান্তিৰে সমাপ্ত হ'ব। আপোনাৰ সম্পৰ্কবোৰত মধুৰতা আহিব। আপোনাৰ জীৱনত শান্তি সমৃদ্ধি আহিব। ব্ৰহ্মাণ্ডই আপোনাৰ এনাৰ্জিক স্পৰ্শ কৰিছে। আপুনি এতিয়া জাগ্ৰত হৈছে। এবাৰ যেতিয়া যিকোনো আত্মা জাগ্ৰত হয়, সেই আত্মাক কোনেও বাধা দি ৰাখিব নোৱাৰে। এতিয়া যি দেখিব সেইবোৰ কেৱল সুন্দৰ হ'ব। আৰু এইবোৰ আপোনাৰ ক্ষেত্ৰত এইকাৰণেই হ'ব কাৰণ আপুনি ব্ৰহ্মাণ্ডৰ সংকেতবোৰক অৱহেলা কৰা নাই। আপুনি সেইবোৰ বুজি পাইছে, সেইবোৰ নিজৰ কৰি লৈছে। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।